নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ওয়াকফ সংশোধনী বিধেয়কক লৈ এবাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। দিল্লীৰ যন্ত্ৰ মন্ত্ৰ কঁপাই তুলিছিল ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে। আৰু তাৰ পিছতে আজি ইছলামৰ পক্ষত থিয় দিছে এইবাৰ চৰকাৰ। ওয়াকফ সংশোধনী বিধেয়কক অবৈধ, মুছলমানৰ পক্ষত থিয় দিছে এইবাৰ চৰকাৰ। এটা বিশেষ খবৰ, ওয়াকফ সংশোধনী বিধেয়কক সম্পূৰ্ণ অবৈধ বুলি আখ্যা দিয়া হৈছে। মুছলমানৰ পক্ষত থিয় দিছে চৰকাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ওয়াকফ সংশোধনী বিধেয়ক মুছলমান বিৰোধী। ওয়াকফ সংশোধনী বিধেয়কক মুকলিকৈ বিৰোধিতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ। কৰ্ণাটকৰ বিধানসভাত ওয়াকফ সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। কালি কৰ্ণাটক বিধানসভাই কেন্দ্ৰৰ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী H.K. পাটিলে এই প্ৰস্তাৱ আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰে ওয়াকফ সংশোধনী বিধেয়ক 2024 তৎকালীনভাৱে প্ৰত্যাহাৰ কৰক। মুছলমান জনতাক সন্মান জনাই এই বিধেয়ক প্ৰত্যাহাৰ কৰক। ওয়াকফ সংশোধনী বিধেয়কক সম্পূৰ্ণ অবৈধ বুলি আখ্যা দিছে কৰ্ণাটক চৰকাৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে গাজাৰ জনতালৈ এবাৰ দৰদ। প্ৰিয়ংকা গান্ধীৰ অমানৱীয় অত্যাচাৰ চলাইছে ইজৰাইলে গাজাত চলোৱা ভয়াবহ আক্ৰমণক তীব্ৰ গৰিহণা দিছে প্ৰিয়ংকা গান্ধীয়ে। পেলেষ্টাইনৰ জনতাৰ প্ৰতি দৰদ প্ৰকাশ কৰি ইজৰাইলক কাপুৰুষ আখ্যা দিছে প্ৰিয়ংকা। গাজাৰ ওপৰত অত্যাচাৰ চলাইছে ইজৰাইলে গাজাত চলোৱা বৰ্বৰ আক্ৰমণ বিশ্ববাসীয়ে দেখি আছে। মানৱতাক ভুলুণ্ঠিত কৰি গাজাৰ শিশু মহিলাকো দয়া কৰা নাই ইজৰাইলে। নিষ্ঠুৰভাৱে গাজাত আক্ৰমণ কৰি সত্য লুকুৱাৰ চেষ্টা কৰিছে ইজৰাইলে। অপৰাধ কৰি সত্য লুকুৱাই কাপুৰুষৰ পৰিচয় দিছে ইজৰাইলে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অপৰাধ কৰি সত্য লুকুৱাই কাপুৰুষৰ পৰিচয় দিছে ইজৰাইলে। 130ৰো অধিক শিশুক হত্যা কৰি অমানৱীয় অপৰাধ কৰিছে ইজৰাইলে। পেলেষ্টাইনী জনতাৰ সহায় কষ্ট ত্যাগকো প্ৰশংসা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ইজৰাইলৰ বৰ্বৰ আক্ৰমণ সহ্য কৰিবলৈ বহু ত্যাগ কৰিছে পেলেষ্টাইনৰ জনতাই। বিগত 2 দিন ধৰি যুদ্ধবিৰতিৰ পাছতো গাজাত এয়াৰ ষ্ট্ৰাইক কৰিছিল ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলাকে ধৰি 400ৰো অধিক লোক নিহত হৈছে। ইজৰাইলে গাজাত চলোৱা আক্ৰমণক গৰিহণা দিছে প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে মাজ সাগৰত ভয়ংকৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 12 গৰাকী যাত্ৰী থিতাতে নিহত হৈছে প্ৰসিদ্ধ শিল্পী সহ 12 গৰাকী যাত্ৰী। এই মুহূৰ্তত এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 12 গৰাকীকৈ বিমান যাত্ৰীৰ। মধ্য আমেৰিকাৰ হণ্ডুৰাছ উপকূলত সংঘটিত হৈছে গাৰ-নোম শিহৰণকাৰী এক বিমান দুৰ্ঘটনা। মধ্য আমেৰিকাৰ হণ্ডুৰাছ উপকূলত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। নিহত যাত্ৰীসকলৰ মাজত আছে প্ৰসিদ্ধ সংগীত শিল্পী অৰেলিঅ' মাৰ্টিনেজ। মাজ সাগৰৰ মাজতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। যাত্ৰী কঢ়িয়াই নিয়া দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল হণ্ডুৰাছৰ লানহাছা এয়াৰলাইন্সৰ। আৰু সোমবাৰে নিশা হণ্ডুৰাছৰ ৰুৱাটাম দ্বীপৰ পৰা লা চিবা অঞ্চললৈ উৰা মাৰিছিল এই বিশেষ বিমানখনে। আৰু তাৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল 3 গৰাকী ক্ৰু মেম্বাৰ সহ মুঠ 17 গৰাকীকৈ যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা 5 গৰাকীকৈ যাত্ৰীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অতি
সংকটজনক অৱস্থা আছিল এই যাত্ৰী কেইগৰাকীৰ দুৰ্ঘটনাস্থলীত ডুবাৰুৰ দল উপস্থিত হৈ বিমানখনৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিছে মুছলিম যুৱক কাইৰানে নতুন জীৱন দিছিল সুনিতা উইলিয়ামছক সুনিতা উইলিয়ামছ পৃথিৱী পৃষ্ঠত ভৰি দিয়াৰ লগে লগে এক উৎফুল্লিত পৰিৱেশৰ এক গৌৰৱৰ খনৰ যেন সাক্ষী হৈ পৰিছে সমগ্ৰ বিশ্ববাসী মুছলিম যুৱক কাইৰানে কিদৰে নতুন জীৱন দিছিল সুনিতা উইলিয়ামছক আমি জনোৱাৰ চেষ্টা কৰিছো সুনিতা উইলিয়ামছৰ মুখত হাঁহি বিৰিঙাইছে মুছলমান যুৱক কাইৰানে স্পেচ এক্সৰ অভিযন্তা কাইৰান কোৱাজি জিলিকি উঠিছে খুন হৈ জিলিকিছে এবাৰ কাইৰান কোৱাজি স্পেচ এক্সৰ আটাইতকৈ কম বয়সীয়া কাইৰান হৈছে এলন মাস্কৰ অন্যতম কাণ্ডাৰী তীক্ষ্ণ বুদ্ধিমত্তাৰ গৰাকী কাইৰানক 14 বছৰ বয়সতে চাকৰি দিছিল এলন মাস্কে বৰ্তমানেও এজন সফটৱেৰ অভিযন্তা হিচাপে কৰ্মৰত কাইৰান স্পেচ এক্সৰ হাৰ্ড অপ্টিমাইজেশ্যনৰ সমস্যা সমাধানত অতি পাকৈত আছিল কাইৰান কোৱাজি গণনা আৰু ডাটা প্ৰচেছিঙত দখল কৰা কাইৰান আছিল সুনিতা অভিযানৰ অন্যতম সদস্য গণনা আৰু ডাটা প্ৰচেছিঙত দখল কৰা কাইৰান আছিল সুনিতা অভিযানৰ অন্যতম সদস্য কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিখুঁত গণনা কৰিছিল কাইৰান কোৱাজিয়ে এআই প্ৰযুক্তিৰ সহায়ত মহাকাশত ক্ষুদ্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াক ক্ষুদ্ৰ পৰ্যবেক্ষণ কৰিছিল কাইৰানে স্পেচ এক্সৰ সফল অভিযানৰ পাছতেই পোহৰলৈ আহিছে মুছাহিদ কোৱাজিৰ পুত্ৰ কাইৰান পিতৃ মুছাহিদ কোৱাজি আছিল ৰাসায়নিক অভিযন্তা ইতিমধ্যে কোৱাজিয়ে ইতিহাসত নিজৰ নাম খোদিত কৰিছে এই অভিযানৰ পাছতেই অন্য হাতেদি আটাইতকৈ কম বয়সীয়া অভিযন্তা হিচাপে নিজৰ নাম অক্ষুণ্ণ ৰাখিছে কাইৰান কোৱাজিয়ে সুনিতা উইলিয়ামছৰ মুখত হাঁহি বিৰিঙাইছে মুছলমান যুৱক কাইৰানে স্পেচ এক্সৰ অভিযন্তা কাইৰান কোৱাজি জিলিকিছে খুন হৈ আন এটা ভাল খবৰ হৈছে সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে অসমৰ জাহিদুল ইছলাম এটা ডাঙৰ খবৰ এই মুহূৰ্তত পবিত্ৰ ৰমজান মাহতেই সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে অসম সন্তান জাহিদুল ইছলাম সদ্য ঘোষিত IIT JEM পৰীক্ষাত 166 নম্বৰ লাভ কৰি স্থান দখল কৰিছে জাহিদুল ইছলামে বৰপেটাৰ জাহিদুল ইছলামৰ সফলতাত এইবাৰ গৌৰৱান্বিত হৈ পৰিছে অসম আৰু অসমীয়া জাহিদুলৰ সফলতাই বৰপেটাৰ ভক্তৰ দবাবাসীৰ নৱপ্ৰজন্মক কৰিছে অনুপ্ৰাণিত কিন্তু এগৰাকী বিজ্ঞানী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লক্ষ্য লৈছে জাহিদুল ইছলামে বৰপেটা জিলাৰ পৰা IITৰ উত্তীৰ্ণ প্ৰথমগৰাকী মেধাৱী ছাত্ৰ জাহিদুল ইছলাম পবিত্ৰ ৰমজান মাহতেই সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ জাহিদুল ইছলাম সদ্য ঘোষিত IIT JEM পৰীক্ষাত 166 নম্বৰ স্থান দখল কৰিছে জাহিদুল ইছলামে জাহিদুলক লৈ এতিয়া অঞ্চলজুৰি উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লোক তথা সাধাৰণ ৰাইজ পৰৱৰ্তী খবৰটো হৈছে এবাৰ ৰোহিত শৰ্মা হ'ব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া নহয় এবাৰ ৰোহিত শৰ্মা হ'ব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ ৰূপত দেখা যাব ৰোহিত শৰ্মাক হাৰ্দিক পাণ্ডিয়াৰ সলনি ৰোহিত শৰ্মাৰ নেতৃত্বত খেলপথাৰলৈ নামিব MI পুনৰ এবাৰ ৰোহিত শৰ্মাক অধিনায়কৰ ৰূপত চাবলৈ আগ্ৰহেৰে বাট চাইছে অনুৰাগীয়ে উল্লেখযোগ্য যে আগন্তুক 23 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন মেচ হাৰ্দিক পাণ্ডিয়াৰ সলনি ৰোহিত শৰ্মাৰ নেতৃত্বত খেলপথাৰলৈ নামিব MI পুনৰ এবাৰ ৰোহিতক অধিনায়কৰ ৰূপত চাবলৈ আগ্ৰহেৰে বাট চাইছে অনুৰাগীয়ে 2025 বৰ্ষৰ মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন মেচত নিষিদ্ধ কৰা হৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক বিগত বৰ্ষৰ IPLত
স্লো বলাৰ ৰেটৰ বাবে এইবাৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আৰু যাৰ ফলত হাৰ্দিক পাণ্ডিয়াৰ বিপৰীতে প্ৰথমখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰিব পাৰে ৰোহিত শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত উত্তাল প্ৰতিবাদ 1250 টকা অৰুণোদয় দি চৰকাৰে 5000 টকা স্মাৰ্ট মিটাৰৰ বিল লৈছে আৰু এইদৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈ স্মাৰ্ট মিটাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই ৰাজপথত পুনৰ আৰম্ভ হৈছে স্মাৰ্ট মিটাৰৰ বিৰোধী প্ৰতিবাদ স্মাৰ্ট মিটাৰ আমাক নালাগে এনেকুৱা স্মাৰ্ট মিটাৰৰ প্ৰতি আমি দলিয়াই দিম এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে এহাতে 1250 টকা অৰুণোদয় দিম আৰু আনফালে চৰকাৰে লুটিছে 5000 টকা স্মাৰ্ট মিটাৰৰ বিল 250 টকা বৃদ্ধ পেঞ্চন দিব 2000 টকা স্মাৰ্ট মিটাৰৰ বিল দিব 5 কেজি চাউল দিব চৰকাৰে ফালে আৰু 3000 টকা স্মাৰ্ট মিটাৰৰ বিল দিব এপিডিচিএৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এবাৰ মৰাণত এইদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে মৰাণৰ কেইবাটাও দল সংগঠনৰ নেতৃত্বত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ আজিৰ শেষৰটো খবৰ হৈছে এবাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি কাকক বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এই অভিযোগ উত্থাপন কৰি কয় যে ৰাইজৰ টকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিছে হেনো এইখন বিজেপি চৰকাৰে